নমস্কাৰ, মোৰ নাম জ্যোতিষ বড়ো। মই টুংলা কুকৰাটাৰ পৰা আহিছোঁ। মই একচুৱেলি মোৰ পত্নী এজন মানুহৰ লগত পলাই গৈছে। তেওঁৰ নাম হ'ল নগেন বড়ো আৰু বাপকৰ নাম হ'ল ধনেশ্বৰ বড়ো হয়। তেওঁৰ ঘৰ কুকৰাকাটা নেপালীহুটি মোৰ ওচৰৰে হয়। তো মই ঘৰত নাথাকোঁ কাৰণ মই জব কৰোঁ গোৱাত, তাতে থাকোঁ। তো বছৰত মই আহোঁ ঘৰত 2 মাহৰ কাৰণে এনেকুৱা থাকোঁ। কিন্তু এই ল'ৰাজন অলপ টকা লালচ দেখাই কেনে এটা NGOত পইচা উঠাই থাকি এনেকুৱা মানুহৰ পৰা পইচা লৈ কেনে এনেকুৱা যোনটো ঘৰত মতা মানুহ নাই সেইটোবিলাক টাৰ্গেট লৈ মানুহ ফাঁচে মানে এনেকুৱা লৈ যায়। আৰু সেই NGOত থকা বহুত মানুহ মানে যিমান পাৰ্টনাৰশ্বিপ আছে ইহঁতে চব 2-3টা মাইকী লগা মানে 2 নম্বৰী ধান্দা কৰি থাকে ইহঁতে। এইটো NGO বন্ধ কৰিব লাগে। আৰু সেই মানুহটো বহুত বেয়া, মানে সেনেকুৱা আৰু বহুত মাইকী লগত লিংলাং আছে। থানাত এজাহাৰ দিছোঁ যাতে মোৰ পিছত ভৱিষ্যত একো অসুবিধা নহওক বুলি। কাৰণ তাইৰ লগত মই 9 বছৰ ভাল পাই বিয়া হৈছোঁ আৰু 4 বছৰ ৰিলেশ্যনশ্বিপ 4 বছৰ হৈছে মোৰ বিয়া পতা। টোটেল মোৰ 13 বছৰ হৈছে তাৰ লগত ৰিলেশ্যনশ্বিপ থকা। কিন্তু সেই ল'ৰাজন টকা পইচা অলপ লালচ দেখাই মানে সেই কামটো কৰিল। আৰু অলৰেডি সেই ল'ৰাৰ 2টা বাচ্চা আছে, মাইকী আছে। সেইখিনি বহুত বেয়া কাম কৰি গৈছে। আৰু 2জন ল'ৰা ছোৱালী আছে, মাইকী আছে আৰু বেলেগ মাইকীৰ লগতো লিংক আছে তাৰ মানে মই এতিয়া ক'ব নোৱাৰোঁ। মই জানো আৰু কাৰ লগত লিংক আছে। কি বিচাৰে মোক অলপ মানে সেই মানুহটোক শাস্তি দিব লাগে আৰু এয়ে আৰু মানে সিহঁতৰ অফিচৰ অলপ 2 নম্বৰী ধৰণে চলি আছে অফিচৰ মানুহবিলাকৰ। সেইটো বন্ধ হ'ব লাগে আৰু চৰকাৰৰ পৰা অনুৰোধ যাচিলোঁ। আৰু মই এইটো NGOত থাকে, NGO কিবা 5 ষ্টাৰ কিবা নাম আছে, তাতে মানে টকা পইচা লেনদেন কৰে, মানুহবিলাক পইচা থয়। এতিয়া সেই মানুহজন পইচা বহুতৰে মানে লৈ কিনে পলাইছে, মানুহবিলাক বিচাৰি আহি আছে। চ' মানে দুখীয়া মানুহক বহুত শাস্তি দি পৰিছে। একচুৱেলি মোৰ নিজৰ মানুহৰো পইচা লৈ কিনে গৈছে, মোৰ ঘৰৰ মানুহৰো। চ' সেই অফিচটো NGOটো বন্ধ কৰিব লাগে চৰকাৰৰ পৰা, সেইটো লাগে আৰু মোক চাব লাগে। চৰকাৰে চাৰ্চ কৰি কিনে কি হয় কি নহয় তদন্ত কৰিব লাগে। মই টংলা থানাত সোমাই এজাহাৰ দি আহিছোঁ যাতে ভৱিষ্যত এই মানুহজন নহয় বেলেগেও তাৰমানে এটা এক্সাম্পল ছেট হ'ব লাগে যে ভৱিষ্যত কাৰো লগত এনেকুৱা হ'ব নালাগে। আৰু চ' চৰকাৰে এইবিলাক চাব লাগে অলপ। কাৰণ এতিয়া এইটো কেছ বহুত চলি আছে, তাৰমানে বহুতৰ এইটো কেছ চলি আছে। মই সেইটোৱে বিচাৰোঁ চৰকাৰৰ পৰা বাছ। আৰু তেওঁলোকৰ মাজত কিবা ৰিলেশ্যনশ্বিপ আছিল নেকি মই সেইটো নাজানো, কাৰণ মই বাহিৰত থাকোঁৱে। বাছ বছৰত আহোঁ, মই ছুটীত আহোঁ 2 মাহৰ কাৰণে। সেইখিনিয়ে মোৰ যাওক মানে কিমান দিন হৈছিল, 3 বছৰে থাকছোঁ মই বাহিৰত। বিয়া হোৱাৰ 1 বছৰ পিছতে গৈছোঁ মই বাহিৰত। 3 বছৰ থাকছোঁ, 3 বছৰৰ ঘৰতে আহোঁ, 2 মাহৰ কাৰণে থাকোঁ আৰু যাওঁ। মোৰ নাম বিনীতা ৰাভা হয়। চ' মই এটাই বিচাৰোঁ যে এই ল'ৰা যিমান তাতে NGOত থাকে ইহঁতে চব মানে বন্ধ কৰিব লাগে। 1 নম্বৰ বেয়া মানুহ আছে তাতে, একদম 2 নম্বৰী মানুহবিলাক জমা হৈ আছে তাতে। মাইকী মানে টকা নাথাকা, টকা জমা ল'ব, মাইকী থকা যোন অকলে মাইকী আছে সিহঁতক টাৰ্গেট কৰে, মতা নাথাকা ঘৰত যাই বেছি টাৰ্গেট কৰে ইহঁতে। আৰু সিহঁতক চাব লাগে। আৰু এই মাইকীটোক মই ৰিটাৰ্ণ আহিলেও মই নলওঁ, কাৰণ মোৰো লাইফৰ ভৱিষ্যতৰ কথা আছে। চ' সি কাৰণ ইমানখিনি বেয়া কাণ্ড কৰি গৈছে। আমাৰো অলপতো সন্মান আছে না, আমাৰ ৰেচপেক্ট এটা বোলা বস্তু আছে সমাজৰ মাজত। চ' এনেকুৱা মাইকীক আহিলেও মই একচেপ্ট নকৰোঁ, নেলাগেও। আৰু বেলেগৰ সংসাৰ এটা ধ্বংস কৰি গৈছে, সেই নিজৰ মতাটোতো মোৰ ধ্বংস কৰিছে, নিজৰ ঘৰতো ধ্বংস কৰিছে। চ' চৰকাৰে অলপ চাব লাগে আৰু সেইটো। হয়, আগতে বিয়া পাতিছে, ল'ৰা ছোৱালী 2জন আছে। তাকো ভাল পায়ে বিয়া পাতা, কোনো ঘৰৰ মানুহে বিয়া পাতি দিয়া নাই তাক। ভাল পাই পলাই আনিয়ে বিয়া কৰিছিল তাইক। বৰ্তমান পলাতক হৈ আছে সিহঁতে। 2জনকে বিচাৰি আনি অলপ শাস্তি দিব লাগে আৰু না, উচিত শাস্তিটো দিব লাগে যে এটা এক্সাম্পল ছেট হওক যে ভৱিষ্যত বেলেগৰ সৈতে এনেকুৱা হ'ব নালাগে আৰু যেনেকুৱা মোৰ লগত হৈছে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।